অহাকালি ঘোষণা কৰিব হাই ছেকেণ্ডেৰী ৰিজাল্ট। আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পিছৰে পৰা তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ওপৰত এখন শিক্ষামন্ত্ৰীৰ টুইট ভাইৰেল হৈ পৰিছে ইতিমধ্যে। বহুতে কৈ আছে এইখন সঁচা টুইট হয় নেকি। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে কৈ দিওঁ এইখন মিছা টুইট হয় আৰু কোনোবা দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ টুইট কৰিছে। মানে এইটো সম্পূৰ্ণৰূপে এডিট কৰা হয় যাতে তোমালোকে বিভ্ৰান্তকৰ সৃষ্টি হয় তোমালোকৰ মাজত, আৰু এনেকুৱা ধৰণৰ শিক্ষামন্ত্ৰীয়ে কোনো ধৰণৰ টুইট ইতিমধ্যে কৰা নাই। আৰু তোমালোকৰ ABMCৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল যেতিয়া তোমালোকৰ SSEB-য়ে তেতিয়াই সিদ্ধান্ত লোৱা হৈছিল যে তোমালোকৰ মে মাহৰ প্ৰথম ভাগত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব। চ' ইয়াৰ পৰা গম পোৱা যায় তোমালোকৰ মে মাহত ঘোষণা কৰিব, কিন্তু এইটো তোমালোকৰ আজি মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছৰ পৰা কোনোবা দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ এডিট কৰি তোমালোকৰ এইটো বনাইছে। আৰু এইটো আমি সত্যতা জানিবৰ কাৰণে শিক্ষামন্ত্ৰী আমাৰ হনাৰেবল শিক্ষামন্ত্ৰী যে আছে ৰণোজ পেগু ছাৰৰ ফেচবুক একাউণ্টত ভিজিট কৰিছিলোঁ আৰু তোমালোকে দেখিব পাৰিছে ফেচবুক একাউণ্টত ইয়াতে কোনো ধৰণৰ তোমালোকৰ শিক্ষামন্ত্ৰীয়ে কোনো ধৰণৰ পোষ্ট কৰা নাই যে তোমালোকৰ অহাকালি মানে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো সম্পূৰ্ণৰূপে ভুৱা হয়, কোনোবা দুষ্ট চক্ৰই এইটো কৰিছে। আচলতে এইবোৰে কৰি থাকে, যিসকলে তোমালোকে কৰি থাকে মানে দুষ্ট চক্ৰবিলাক এনেকুৱাই মানে কিবা কৰি উল্টা পুল্টা কৰি দি থাকে, মানে যাতে তোমালোকৰ বিভ্ৰান্তিকৰ সৃষ্টি হয় আৰু তোমালোকে কোনো ধৰণৰ ষ্টেজ নল'বা, কিয়নো তোমালোকৰ কেইদিনমান আগতে ঘোষণা কৰা হৈছিল যে তোমালোকৰ মে মাহৰ প্ৰথম ভাগত তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্টটো ঘোষণা কৰিব। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ কৈছোঁ তোমালোকৰ এইটো সম্পূৰ্ণৰূপে ভুৱা হয়, যিহেতু তোমালোকে বহুতেই আমাক এইটো পঠাই দিছে, সেইকাৰণে আমি তোমালোকক কনফাৰ্মেশ্যনটো দি দিলোঁ। চ' আজিৰ কাৰণে মানে আছিল, কিপ ৱাচিং।